আমি যি আহাৰ খাওঁ সেয়া অকল ভোক মাৰিবৰ কাৰণে খাওঁ নেকি? এনেকুৱাটো কোনো কথা নহয় যে আমি অকল ভোক মাৰিবৰ কাৰণে আহাৰ খাওঁ। আমি আহাৰ এই কাৰণেও খোৱা হয় যাতে আমি আহাৰৰ পৰা কিবা নিউট্ৰিশ্যন পাওঁ, আমি হেল্ডি লাইফ এটা জীব পাৰোঁ। কিন্তু সেই হেল্ডি বুলি ভবা আহাৰে আমাক অসুখীয়া কৰি আছে, আৰু সেয়া হৈ আছে আমি ক'ব নোৱাৰাকৈয়ে। আমি যেতিয়া আহাৰ বনোৱা আহাৰ ষ্ট'ৰ কৰি ৰাখোঁ আৰু যেতিয়া আমি সেয়া গৰম কৰি খাওঁ, তাৰ পৰা কি কি কেমিকেল ৰিয়েকশ্যন হ'ব পাৰে, আমাৰ শৰীৰত কিমান ডাঙৰ ডাঙৰ প্ৰব্লেম হ'ব পাৰে, সেই বিষয়ে এই ভিডিঅ'ত পুৰাকৈ কথাবোৰ কোৱা হ'ব। ভালকৈ ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতে ইয়াত কিছু কথা ক'ব বিচাৰিছোঁ। মোৰ পৰিচয় মাজে মাজে ভিডিঅ'ত দি থকাটো দৰকাৰ বুলি ভাবোঁ, তেতিয়াহে আপোনালোকে মোৰ কথাবোৰ শুনিব, বুজিব আৰু বিলিভ কৰিব। চ' মই এগৰাকী ইণ্টিগ্ৰেটেড মেডিচিন এক্সপাৰ্ট, নেচাৰোপেথ আৰু ডায়েটিচিয়ান, আৰু 20 বছৰ ধৰি এটা স্লিমিং চেণ্টাৰ চলাই আছোঁ। আপোনালোকে বহুতেই আপোনালোকৰ অসুবিধাবোৰৰ কাৰণে, আপোনালোকৰ শৰীৰৰ প্ৰব্লেমবোৰৰ কাৰণে ভিডিঅ'ত কমেণ্টত আপোনালোকে প্ৰশ্ন কৰে